वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দৰং জিলাৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশনৰ সায়েন্সৰ কোশ্চন পেপাৰ আছে জেনাৰেল সায়েন্সৰ সেই কোশ্চন পেপাৰৰ যিকেটা লং কোশ্চন আছে সেই লং কোশ্চন কেটা আমি আলোচনা কৰিম ইয়াৰ আগতে ইয়াতে যিকেটা এমসিকিউ আছে সেই এমসিকিউ কেটা আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই প্লেলিস্ট বনোৱা আছে তোমালোকে ভিডিওটো চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ চেনেল বনোৱা হৈছে তোমালোকে হোৱাটছআপ চেনেলত জয়েন হোৱা মই কমেন্ট সেকশনত লিংকটো দি দিম তোমালোকে তাতে এটো সলিউশনৰ পিডিএফ ফাইল যদি লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা এতে সোৱা এই এমসিকিউ গুটেকেটা কৰা হৈছে ইয়াৰে এমসিকিউটো মানে ইজি এমসিকিউ বুলি ক'ব পাৰি বেলেগ বেলেগ জিলাৰ তুলনাত গোলাঘাট জিলাৰ কোশ্চন পেপাৰটো বহুত ৰিলেটেবল কোশ্চন পেপাৰ হয় তোমালোকে যদি গোলাঘাট জিলাৰ কোশ্চন পেপাৰটো চোৱা নাই তোমালোকে হেটো চাই লবা হেটো মই দি দিছো অলরেডি 24 টা জিলাৰ এমসিকিউ মই সলিউশন কৰিছো অসমৰ ভিতৰত আটাইতকৈ বেছি প্ৰি-বোৰ্ড এক্সামিনেশন লগতে হাফ ইয়াৰলি এক্সামিনেশনৰ কোশ্চন পেপাৰে সলিউশন কৰিছো তোমালোকৰ যেটো ম্যাথছ আছে ম্যাথছৰ তোমাৰ সলিউশন কৰিছো এই কোশ্চনটো তোমাৰ যোৱা বছৰ ফাইনাল এক্সামত আহিছে মেট্ৰিকত এই কোশ্চনটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু ষ্টেইনলেছ ষ্টিলৰ যেটো সংযোগী এই কোশ্চনটো তোমাৰ ইম্পৰ্টেন্ট কোশ্চন হয় এই কোশ্চনটো চাই লবা এইবোৰ কোশ্চন এটো তোমাৰ স্যাম্পল কোশ্চন পেপাৰৰ পৰা দিছে এই কোশ্চনটো এটো ম্যাক্সিমাম কোশ্চনে তোমাৰ ইজি কোশ্চন হয় আৰু তোমাৰ এই যেটো কোশ্চন আছে না এই কোশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তোমাৰ যেটো ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা আজি আমি আলোচনা কৰিম ইয়াৰে যিকেটা লং কোশ্চন আছে 100% লং কোশ্চন আমি আলোচনা কৰিম এতে স্যার যিকেটা লং কোশ্চন আহিছে লং কোশ্চন কেটা ফেভাৰেবল কোশ্চন হয় এতে স্যার 46 নম্বৰ কোশ্চনত কি কৈছে ৰেডক্স বিক্ৰিয়া বুলিলে কি বুজা এতে স্যার ৰেডক্স বিক্ৰিয়া আমি তেতিয়াহে কম যেতিয়া তোমাৰ কি হ'ব জাৰণ আৰু বিজাৰণ একেলগে সংগঠিত হ'ব জাৰণ আৰু বিজাৰণ একেলগে সংগঠিত হলে সেইবোৰক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ অৰ্থাৎ তোমাৰ কোনো এটা বিক্ৰিয়াত কোনো এটা পদাৰ্থ যদি অক্সিজেন গ্ৰহণ কৰে বা অক্সিজেন এৰি দিয়ে বা হাইড্ৰোজেন গ্ৰহণ কৰে বা হাইড্ৰোজেন এৰি দিয়ে তেতিয়া হলে সেই বিক্ৰিয়াটোক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ বুজি পাইছানে তলৰ বিক্ৰিয়াটোৰ পৰা জাৰণ আৰু বিজাৰণ হোৱা অংশটো বাছি লোৱা জাৰণ কেতিয়া হয় যেতিয়া অক্সিজেন গ্ৰহণ কৰে হেতুক আমি জাৰণ বুলি কওঁ আৰু যেতিয়া অক্সিজেন এৰি দিয়ে হেতুক আমি বিজাৰণ বুলি কওঁ ইয়াতে সব কপাৰ অক্সাইড আছে কপাৰ অক্সাইডৰ পৰা তোমাৰ অক্সিজেন নোহোৱা হয় কি হৈছে কপাৰ ফৰ্মেশন হৈছে অৰ্থাৎ ইয়াতে তোমাৰ কপাৰ অক্সাইডটো বিজাৰণ হৈছে কপাৰ অক্সাইডটো কি হৈছে বিজাৰিত হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে আৰু ইয়াতে তোমাৰ হাইড্ৰোজেন আছিল হাইড্ৰোজেনৰ পৰা অক্সিজেন যোগ হৈ তোমাৰ ওয়াটাৰ ফৰ্মেশন হৈছে অৰ্থাৎ ইয়াতে তোমাৰ কি হৈছে অক্সিজেন যোগ হৈছে আৰু অক্সিজেন যোগ হলে তাক আমি কি বুলি কওঁ জাৰণ বুলি কওঁ তো ইয়াৰ आंसर লিখিবা যে বিজাৰিত পদাৰ্থ এটা এনেকে লিখিবা বিজাৰিত পদাৰ্থ কি লিখিবা বিজাৰিত পদাৰ্থ হৈছে তোমাৰ এটো কপাৰ অক্সাইড আৰু তোমাৰ জাৰিত পদাৰ্থ হৈছে তোমাৰ হাইড্ৰোজেন জাৰিত পদাৰ্থ হাইড্ৰোজেন এটোৰ आंसर হৈ গল 47 নম্বৰ কোশ্চনটো সা কি কৈছে কেটিনেশন ধৰ্ম মানে কি কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা কেটিনেশন মানে হৈছে কাৰ্বনে নিজৰ মাজত বন্ধনী গঠন কৰি অসংখ্য যৌগ গঠন কৰিব পাৰে তাকে আমি কেটিনেশন ধৰ্ম বুলি কওঁ মনত ৰাখিবা এটো কিন্তু কাৰ্বন আৰু কাৰ্বনৰ মাজত বন্ডিং হ'ব লাগিব তেতিয়া হলে হেতু কেটিনেশন বুলি কয় আৰু কাৰ্বনে যদি তোমাৰ বেলেগ মূলৰ লগত যদি বন্ডিং শেয়াৰ কৰে তেতিয়া হলে হেতুক আমি কি বুলি কওঁ চতুৰ্থ সহযোগিতা ধৰ্মৰ কাৰণে এটো কৰিব পাৰে বুজি পাইছানে কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখিব দিছে কাৰ্বনৰ বহুৰূপ তোমাৰ কি হয় গ্ৰেফাইট হয় কাৰ্বনৰ বহুৰূপ কি হয় গ্ৰেফাইট তাৰ পিছত আছে ফুলেৰিন অৰ্থাৎ C60 এটো তোমাৰ ফুলেৰিন বুলি কয় C60 তাৰ পিছত আছে তোমাৰ ডায়মণ্ড অৰ্থাৎ হীৰা এইকেইটা আছে তোমাৰ কাৰ্বনৰ বহুৰূপ তো ইয়াৰে যিকোনো দুটা লিখি দিলে হৈ যাব 48 নম্বৰ কোশ্চনটো সো তোমাৰ কি কৈছে এমালগাম কি এমালগাম বহুতই ইম্পৰ্টেন্ট কোশ্চন হয় এমালগাম তাৰ পিছত এটা আছে তোমাৰ চিনাবাৰ আৰু এটা আছে তোমাৰ বক্সাইট এইকেইটা তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় বক্সাইট হৈছে তোমাৰ এলুমিনিয়ামৰ আকৰিক বক্সাইট কি হয় এলুমিনিয়ামৰ আকৰিক হয় মই কৈ দিছো হনা চিনাবাৰ হৈছে তোমাৰ মাৰ্কিউৰিৰ আকৰিক হেতু তোমাৰ AgS বুলি কয় আৰু এমালগাম কাক কৈছা যেতিয়া কোনো সংকৰ ধাতুত মাৰ্কিউৰি এটা উপাদান হিচাপে থাকে তেতিয়া হলে তাক এমালগাম বুলি কোৱা হয় কোনো এটা সংকৰ ধাতুত এটা উপাদান যদি মাৰ্কিউৰি থাকে তেতিয়া হলে হেতুক আমি কি বুলি কওঁ এমালগাম বুলি কওঁ আৰু তোমাৰ ব্ৰঞ্জ এটো তোমাৰ কি বুলি কৈছে ব্ৰঞ্জ বুলি কৈছে ব্ৰঞ্জত তোমাৰ কি থাকে ব্ৰঞ্জত থাকে তোমাৰ কপাৰ আৰু টিন লগ লাগি তোমাৰ ব্ৰঞ্জ নামৰ সংকৰ ধাতুটো গঠন হয় আৰু এটা তোমালোকে এটো মনত ৰাখিবা যেটো তোমাৰ ষ্টেইনলেছ ষ্টিল আছে এটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে
স্টেইনলেছ ষ্টিল যেটো আছে হেতু তোমাৰ কি থাকে আইৰন থাকে নিকেল থাকে আৰু ক্ৰোমিয়াম থাকে এই তিনিটা লগ লাগি তোমাৰ কি হয় স্টেইনলেছ ষ্টিল যেটো সংকটত আছে হেতু গঠন হয় ইয়াৰ পিছত চোৱা 49 নম্বৰ কোৱেশ্চনটো এটো তোমাৰ কামৰূপ মেট্ৰ জিলাত আহিছে কোৱেশ্চনটো কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰাৰ দুটা উপায় ব্যাখ্যা কৰা কুণ্ডলিত আমি কেনেকে আবিষ্ট প্ৰবাহ কৰিব পাৰো বা প্ৰবাহ আবিষ্ট কৰিব পাৰো সেই বিষয়ে আমাক লিখিবলৈ দিছে তো তুমি 1 নম্বৰত লিখিবা তোমাৰ এটা কুণ্ডলী চুম্বক ক্ষেত্ৰত ৰাখিলে এটা কুণ্ডলী চুম্বক ক্ষেত্ৰত যদি আমি ৰাখো তেতিয়া হলে তোমাৰ কি হ'ব সেই চুম্বক ক্ষেত্ৰডালে তোমাৰ এই কুণ্ডলীডালত কি কৰিব আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব 2 নম্বৰত লিখিবা তোমাৰ কুণ্ডলী এটা চুম্বক ৰাখিলে কুণ্ডলীত চুম্বক ৰাখিলে কুণ্ডলীত যদি আমি চুম্বক ৰাখো তেতিয়াহলে এই কুণ্ডলীৰ যিখিনি প্ৰবাহ আছে হেতু তোমাৰ চুম্বকত কি হ'ব আবিষ্ট হ'ব আৰু যদি আমি চুম্বক ক্ষেত্ৰত যদি কুণ্ডলী ৰাখো তেতিয়াহলে চুম্বক ক্ষেত্ৰৰ যিখিনি প্ৰবাহ আছে হেখিনি কুণ্ডলীলৈ আবিষ্ট হ'ব কনফিউজ নহবা ঠিক আছে তো কুণ্ডলীত যেতিয়া আমি এটা চুম্বক ৰাখিম তেতিয়া তোমাৰ এই কুণ্ডলীত উৎপন্ন হোৱা যিখিনি বিদ্যুৎ আছে বা প্ৰবাহ আছে হেখিনি তোমাৰ চুম্বকলৈও কি হ'ব তোমাৰ আবিষ্ট হ'ব তো এই দুটা লিখিলে এটো হৈ যাব ইয়াৰ পিছত তোমাৰ 50 নম্বৰ কোৱেশ্চনটো চা কি কৈছে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি সো আয়নীয় যৌগ কাক কয় হেতুৰ বিষয়ে তুমি জানিব লাগিব আয়নীয় যৌগ হেইবোৰক কোৱা হয় এটা ধাতুয়ে যেতিয়া তোমাৰ এটা অধাতু লৈ ইলেক্ট্ৰন স্থানান্তৰণ কৰি যৌগ গঠন কৰে হেইবোৰক আমি কি বুলি কওঁ আয়নীয় যৌগ বুলি কওঁ আৰু যেনেকৈ তোমাৰ এক্সাম্পল হিচাপে সোডিয়াম ক্লোৰাইড এটা আয়নীয় যৌগ হয় কাৰণ সোডিয়ামটো ধাতু হয় ক্লোৰিনটো অধাতু হয় তো সোডিয়ামৰ এটা ইলেক্ট্ৰন তোমাৰ কি কৰিব ক্লোৰিনে গ্ৰহণ কৰিব ক্লোৰিনে গ্ৰহণ কৰি তোমাৰ আয়নীয় বন্ধনী গঠন কৰিব অৰ্থাৎ ইলেক্ট্ৰোভেলেন্ট বন্ধনী গঠন কৰিব আৰু আয়নীয় যিবোৰ বন্ধনী আছে আয়নীয় বন্ধনীবোৰ তোমাৰ অধিক শক্তিশালী হয় অৰ্থাৎ তোমাৰ আয়নীয় যৌগবোৰৰ যিটো তোমাৰ ই থাকে বন্ধন থাকে অনুবোৰৰ মাজত সেই বন্ধনবোৰ অৰ্থাৎ আন্তঃআণৱিক আকৰ্ষণ বলটো বহুত প্ৰবল হয় সেই কাৰণে তোমাৰ ইহতৰ গলনাঙ্ক বহুত বেছি হয় এটা আয়নীয় যৌগৰ নাম লিখা এই মাত্ৰ কলো এটো তোমাৰ কি সোডিয়াম ক্লোৰাইড লিখিব পাৰা মেগনেছিয়াম ক্লোৰাইড লিখিব পাৰা তাৰ পিছত তোমাৰ সোডিয়াম অক্সাইডো লিখিব পাৰা হয়নে তাৰ পিছত তোমাৰ ক্যালসিয়াম ক্লোৰাইড আছে এটো তোমাৰ এই গুটেকেটা তোমাৰ কি হয় আয়নীয় যৌগ হয় ইয়াৰ পিছত চোৱা 51 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 51 নম্বৰ পাৰ্থক্য লিখিবলৈ দিছে ধমনী আৰু হীৰা সো ধমনীবোৰ হৈছে তোমাৰ হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ পৰিবহন কৰা ৰক্তকোষিকা আৰু হীৰা হৈছে তোমাৰ দেহৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেন কঢ়িয়াই অনা ধমনীবোৰৰ যিটো বেৰ থাকে হেবোৰ ডাঠ থাকে আৰু হীৰাৰ বেৰবোৰ তুলনামূলকভাৱে তোমাৰ কি থাকে পাতল থাকে ধমনীৰ হীৰাবোৰ কিয় ডাঠ থাকে কাৰণ অক্সিজেন তোমাৰ হৃদযন্ত্ৰৰ পৰা যায় তো হৃদযন্ত্ৰৰ পৰা উচ্চ চাপ যাতে তোমাৰ সহ্য কৰিব পাৰে সেই কাৰণে ধমনীৰ যিবোৰ বেৰ থাকে হেবোৰ তোমাৰ ডাঠ হয় আৰু যেহেতু তোমাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজবোৰ হৃদযন্ত্ৰলৈ আনে অৰ্থাৎ প্ৰেছাৰ কম থাকে সেই কাৰণে তোমাৰ হীৰাবোৰ তুলনামূলকভাৱে পাতল হয় বুজি পালানে ইয়াৰ পিছত আছে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া ঐচ্ছিক ক্ৰিয়া কোনবোৰ হয় যিবোৰ আমি নিজে কন্ট্ৰোল কৰিব পাৰো হেবোৰক ঐচ্ছিক ক্ৰিয়া বুলি কয় আৰু যিবোৰ আমি নিজে কন্ট্ৰোল কৰিব নোৱাৰো হেবোৰ আমাৰ অনৈচ্ছিক ক্ৰিয়া হয় ঐচ্ছিক ক্ৰিয়াবোৰত তোমাৰ চিন্তন প্ৰক্ৰিয়া জড়িত হৈ থাকে কিন্তু প্ৰতিক্ৰিয়াত চিন্তন ক্ৰিয়া জড়িত হৈ নাথাকে ঐচ্ছিক ক্ৰিয়াবোৰ সম্পাদিত হওঁতে তোমাৰ সময়ৰ প্ৰয়োজন হয় কিন্তু প্ৰতিক্ৰিয়াবোৰ সম্পাদন হওঁতে সময়ৰ প্ৰয়োজন নহয় অৰ্থাৎ প্ৰতিক্ৰিয়াটো খৰতীয়া হয় আৰু ঐচ্ছিক ক্ৰিয়াটো তোমাৰ কি হয় লেহেমীয়া হয় ইয়াৰ পিছত চোৱা পৰাগযোগ কাক বোলে পৰাগযোগ আৰু নিষেচন দিছে পৰাগযোগ হৈছে ডিম্বকসমূহ যেতিয়া গৰ্ভাশয়ত স্থাপিত হয় হেতুক আমি পৰাগযোগ বুলি কওঁ আৰু পৰাগযোগৰ যিটো পিছৰ স্তৰ হেতুক আমি কি বুলি কওঁ নিষেচন বুলি কওঁ পৰাগযোগৰ পিছৰ স্তৰটো তোমাৰ নিষেচন হয় আৰু নিষেচনৰ পিছৰ স্তৰটো হৈছে তোমাৰ যোজনকোষ গঠন মনত ৰাখিবা নিষেচনৰ পিছত তোমাৰ যোজনকোষ গঠন হ'ব আৰু পৰাগযোগৰ পিছত তোমাৰ কি হ'ব নিষেচন গঠন হ'ব অৰ্থাৎ নিষেচন সংঘটিত হ'ব যেটো 2 মাৰ্ক আছে দুটা বা তিনিটা লিখি দিলে তোমাৰ হৈ যাব এৰ পিছত পিছে তোমাৰ 52 নম্বৰ কোৱেশ্চনটো চোৱা উদ্ভিদৰ ৰেচন ক্ৰিয়াৰ বিষয়ে চমুকৈ লিখা তো উদ্ভিদৰ ৰেচন ক্ৰিয়া প্ৰধানকৈ বিভিন্ন ধৰণে সংঘটিত হ'ব পাৰে তাৰে এটা হৈছে তোমাৰ বাষ্পমোচন এটা কি বাষ্পমোচন মানে কি উদ্ভিদে সালোক সংশ্লেষণৰ বাবে গ্ৰহণ কৰা যিখিনি অতিৰিক্ত পানী থাকে এই অতিৰিক্ত পানীখিনি পত্ৰৰন্ধ্ৰৰ দ্বাৰা তোমাৰ কি কৰে বাহিৰলৈ ওলাই দিয়ে যাক আমি কি বুলি কওঁ বাষ্পমোচন বুলি কওঁ 2 নম্বৰত লিখিব পাৰে তোমাৰ হিপাৰ দ্বাৰা তোমাৰ কি কৰে তোমাৰ এই পাত্ৰমোচন অৰ্থাৎ তোমাৰ কি কৰে অতিৰিক্ত পানীখিনি দেহৰ পৰা বাহিৰত ওলাই দিয়ে 3 নম্বৰত লিখিব পাৰে তোমাৰ ৰেজিন বা আঠা
ৰেজিন বা আঠা তোমাৰ এইবোৰ কি কৰে সিহঁতৰ যিটো ৰসদানি আছে উদ্ভিদ কোষৰ সেই ৰসদানিত তোমাৰ কি কৰে অলাগতিয়াল বা বৰ্জনীয় পদাৰ্থ হিচাপে জমা কৰি ৰাখে আৰু সেইবোৰ আঠা বা ৰেজিন হিচাপে তোমাৰ কি কৰে বৰ্জন কৰে বুজি পালানে 53 নম্বৰ কোৱেশ্চনটো চোৱা এটা আদৰ্শ স্নায়ুকোষৰ চিত্ৰ অংকন কৰা এই চিত্ৰটো তোমালোকে আঁকি ল'বা যিটো নিউৰনৰ চিত্ৰ আছে সেই চিত্ৰটো আঁকিবলৈ দিছে ইয়াৰ পিছত চোৱা তো তোমাৰ 54 নম্বৰ কোৱেশ্চনটো এটা তোমাৰ ম্যাথমেটিক্যাল কোৱেশ্চন হয় কৰিব লাগিব আৰু তোমালোকৰ এই যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ মই অলৰেডি তোমালোকক কৰাইছো তোমালোকে চাই ল'বা এটা চেপ্টাৰ যিটো পোহাৰ যিটো চেপ্টাৰ আছে পোহাৰ চেপ্টাৰৰ সকলোকেইটা ইম্পৰ্টেণ্ট যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মোষ্ট ইম্পৰ্টেণ্ট হয় সেইকেইটা মই অলৰেডি তোমালোকক কৰাইছো প্লেলিষ্টত দিয়া আছে ভিডিঅ' তোমালোকে চাই ল'বা ঠিক আছে এই প্ৰশ্নটো মই সলিউশন কৰাইছো তোমালোকে সেই ভিডিঅ'টো চাই ল'বা ক্লাস 10 ৰ সকলো দৰকাৰী প্ৰশ্নাৱলী বা গাণিতিক সমস্যাৱলী এটা মই ভিডিঅ' আপলোড কৰিছো তাতে দুটা কোৱেশ্চন আছে ঠিক আছে এটো মানে এই চেপ্টাৰৰ গুটেকেইটা ইম্পৰ্টেন্ট যিকেইটা আছে গুটেকেইটা আছে তাতে তোমাৰ উদাহৰণবোৰ ইনক্লুড হৈ আছে তো তোমালোকে তাতে ভিডিঅ'বোৰ চাই ল'বা ইয়াৰ পিছত চোৱা তোমাৰ 55 নম্বৰ কোৱেশ্চনটো কি কৈছে এৰোপ্লেন এখনত বিপদ সংকেত দিবলৈ ৰঙা লাইট ব্যৱহাৰ কৰে কিয় সো ৰঙা লাইট কিয় ব্যৱহাৰ কৰে ৰঙা লাইটৰ তৰংগ দৈৰ্ঘ্য বেছি ৰঙা লাইটৰ কি বেছি তৰংগ দৈৰ্ঘ্য বেছি সেই কাৰণে ই তোমাৰ কি হয় বিচ্ছুৰণ কম হয় আৰু বিচ্ছুৰণ কম হলে এটা আমি দূৰৰ পৰা দেখা পাও সেই কাৰণে তোমাৰ এৰোপ্লেনত ৰঙা লাইটটো ব্যৱহাৰ কৰা হয় দুবিধ ব্যাকটেৰিয়াৰ দ্বাৰা যৌন ৰোগৰ নাম লিখা এতে ব্যাকটেৰিয়াৰ দ্বাৰা যৌন ৰোগৰ নাম লিখিব দিছে এটো তুমি লিখিবা গনৰিয়া আৰু সিফিলি এই দুটা তোমাৰ সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ হয় অর্থাৎ এসটিডি হয় কিন্তু ইহত তোমাৰ কি হয় যৌনভাৱে সংক্ৰমিত হয় এটো গনৰিয়া আৰু সিফিলিস এই দুটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আৰু যদি ভাইৰাছৰ দ্বাৰা আহে তেতিয়াহলে তুমি কি লিখিবা এইচআইভি আৰু এইডছ এই দুটা বেমাৰ তোমাৰ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় আৰু ব্যাকটেৰিয়াৰ দ্বাৰা হয় তোমাৰ গনৰিয়া আৰু সিফিলিস এর পিছত তোমাৰ 57 নম্বৰ কোৱেশ্চনটো চোৱা 57 নম্বৰ কোৱেশ্চনত কি কৈছে এতে R1 আৰু R2 দুটা তোমাৰ সমান্তৰাল সজ্জাত আছে ইফালে R3 R4 আৰু R5 এই তিনিটা সমান্তৰাল সজ্জাত আছে এটো ওলাবলৈ দিছে তোমাৰ উপৰোক্ত বৰ্তনীৰ পৰা সমতুল্য ৰোধ ওলাবলৈ দিছে তো সমতুল্য ৰোধ ওলাবলৈ হলে আমি কি কৰিম প্ৰথমতে এই দুটা ৰোধ ওলাম তাৰ পিছত এই তিনিটা ৰোধ ওলাম এই তিনিটা ওলাৰ পিছত আমি এই দুটা প্লাস কৰি দিম যিমান আহিব সিমান আমাৰ आंसर হ'ব এতে চোৱা প্ৰথমতে R1 আৰু R2 ওলাও ঠিক আছে তো এটো R1 আৰু R2 ৰ কাৰণে সমতুল্য ৰোধ কি হ'ব এটো সলিউশন এনেকৈ লিখিবা যিখিনি দিয়া আছে সেইখিনি তোমালোকে লিখিবা স্টেপিং মাৰ্ক আছে মই ভিডিঅ'ত এটা আলোচনা কৰিছো তোমালোকে চাই ল'বা তো প্ৰথমতে লিখা এটো R1 and R2 ৰ বাবে R1 and R2 ৰ সমতুল্য ৰোধ R1 and R2 ৰ সমতুল্য ৰোধ কিমান হ'ব R1 and R2 ৰ সমতুল্য ৰোধ হ'ব 1/R1 + 1/R2 যেহেতু তোমাৰ এটো সমতুল্য সজ্জাত সজ্জিত হৈ আছে তো এটো হ'ব তোমাৰ 1/10 এতে R1 ৰ ভ্যালু 1/10 দি আছে প্লাস এটো দি আছে তোমাৰ 20 এটো কিমান দি আছে 20 ইয়াৰে এলসিএম আহিব কিমান 20 এটো তোমাৰ কিমান আহিব 2 আহিব আৰু ইয়াতে 1 আহিব অৰ্থাৎ এটো তোমাৰ কিমান হ'ব এটো হ'ব তোমাৰ 3/20 আৰু 3/20 হলে এটো যেহেতু সমতুল্য ৰোধ আছে গতিকে এটো আমাৰ লোটাই দিব লাগিব তো লোটাই দিলে আমি ৰোধখিনি পাই যাম এটো আমি কি বুলি r' বুলি ধৰিছো ঠিক আছে r' এটো তোমাৰ r' কি হ'ব 20/3 20/3 হলে তোমাৰ কিমান আহিব 3 * 18 20 হল 3 * 18 মানে 6.67 হ'ব এটো হ'ব 6.67 এতে তোমাৰ এই তিনিটা ওলোৱা এই তিনিটা মানে R2 R3 and R4 ৰ সমতুল্য ৰোধ ওলোৱা R4 ৰ সমতুল্য ৰোধ এটো কি হ'ব এটো হ'ব তোমাৰ 1/R3 মানে 1/30 plus 1/R2 R4 আছে 40 plus 1/ কি হ'ব 60 1/60 ইয়াতে তোমাৰ এলসিএম কিমান আহিব এলসিএম আহিব 120 হয়নে 30 40 আৰু 60 এলসিএম 120 হ'ব এতে আছে তোমাৰ 3 আছে 4 বাৰ 4 আছে তোমাৰ কেইবাৰ 4 আছে 3 বাৰ আৰু 6 আছে 2 বাৰ গতিকে এটো কিমান হ'ল 4 3 7 7 দিন 9 গতিকে এটো হ'ব তোমাৰ 9/120 এটো তোমাৰ উলটাই দিব লাগিব যেহেতু তোমাৰ ইয়াতে ৰেচিপ্ৰকেল আছে উলটাই দিলে তো কি হ'ব 120/9 হ'ব 129 ক হৰণ কৰিলে কিমান হ'ব 129 ৰে হৰণ কৰিলে 9 1 9 এফালে থাকিব 0 এফালে থাকিব 3 9 4 36 9 3 27
9 3 যা 27 হলে ইয়াতে থাকিব 3 হলে আকৌ 30 আহিব মানে 9 3 যা 27 আচ্ছা এটো 13.33 আহিব এটো 13.33 আহিব এটো 13.33 আহিব এতিয়া তোমাৰ এই বৰ্তনীটোৰ সমতুল্য ৰোধ ওলাব লাগে তো বৰ্তনীটোৰ সমতুল্য ৰোধ কি হ'ব বৰ্তনীটোৰ সমতুল্য ৰোধ হ'ব 13.33 প্লাস এই দুটা প্লাস কৰিব লাগিব এটো আহিব 6.7 এই দুটা প্লাস কৰি দিয়া এটো আহিব তোমাৰ 0 6 3 9 কে 10 ৰ 0 হাতত গল 1 এফালে 3 আৰু 6 9 কে 10 ৰ 0 হাতত গল 1 আৰু এফালে 1 আছে 1 আৰু 1 কে 2 আৰু পয়েন্ট আহিব 2 ঘৰ আগত তো এটো হ'ব তোমাৰ 20 হ'ব এটো आंसर কিমান হ'ব 20 হ'ব বুজি পালানে তোমালোকে মই এইখিনি টেন্টেটিভলি তোমালোকক বুজাই দিলো তোমালোকে কপিত সিরিয়াল বাই গুটেখিনি লিখি লবা ধুনিয়াকৈ ইয়াৰ পিছত চোৱা 58 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ফ্লেমিঙৰ খুহতীয়া নীতিটো লিখা এই নীতিৰ আধাৰত নিৰ্মাণ হোৱা সজুলিটোৰ নাম লিখা ফ্লেমিঙৰ যেটো তোমাৰ খুহতীয়া নীতি আছে হেতু তোমাৰ কি আছে হেতু হৈছে তোমাৰ মধ্যমা আঙুলি তৰ্জনা আঙুলি আৰু বুঢ়া আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে তৰ্জনা আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ সূচাব বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচাব আৰু মধ্যমা আঙুলিয়ে আবিষ্ট প্ৰবাহৰ দিশ সূচাব ঠিক আছে আৰু সজুলিৰ নাম লিখিব দিছে এটা সজুলিৰ নাম তোমালোকে লিখিব পাৰা বৈদ্যুতিক মটৰ বা বৈদ্যুতিক জেনাৰেটৰ বৈদ্যুতিক মটৰ বা বৈদ্যুতিক জেনাৰেটৰ এই দুটাতে তোমাৰ কি কৰা হয় ফ্লেমিঙৰ খুহতীয়া নীতি এপ্লাই হয় ইয়াৰ পিছত তোমাৰ 59 নম্বৰ কোৱেশ্চনটো চোৱা 59 নম্বৰ কোৱেশ্চনটো কি কৈছে পৰিবেশৰ ৰক্ষাৰ বাবে তুমি তোমাৰ বিদ্যালয়ত কেনেকুৱা পৰিৱৰ্তন আনিব বিচৰা এটোৰ প্ৰশ্ন অলৰেডি आंसर মই দি দিছো ভিডিওত দিয়া আছে যেটো তোমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ লগত ৰিলেটেড কোৱেশ্চন মই দি দিছো এটা তোমাৰ ডাইৰেক্ট কোৱেশ্চন আহিছে ঠিক আছে 60 নম্বৰ কোৱেশ্চনটো চোৱা কন্যাকাল কাক বোলে যেতিয়া তোমাৰ ছোৱালী সকলৰ প্ৰথমবাৰ যেতিয়া তোমাৰ মাহেকীয়া ঋতুচক্ৰ হয় বা যেতিয়াৰ পৰা মহিলা সকলৰ বা ছোৱালী সকলৰ মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয় তেতিয়াৰ পৰা হেতু কি বুলি কোৱা হয় কন্যাকাল বুলি কোৱা হয় আৰু প্লেচেন্টাৰ কাম কি প্লেচেন্টাৰ কাম হৈছে যেটো তোমাৰ গৰ্ভভ্ৰূণ থাকিব গৰ্ভভ্ৰূণৰ পুষ্টিকৰ আহাৰবোৰ মাতৃদেহৰ পৰা গ্ৰহণ কৰে অৰ্থাৎ তোমাৰ প্লেচেন্টাৰ কাম হৈছে মাতৃদেহৰ পৰা যেটো তোমাৰ ভ্ৰূণকোষ থাকিব এই বা গৰ্ভভ্ৰূণ থাকিব সেই গৰ্ভভ্ৰূণলৈ পুষ্টিকৰ খাদ্যৰ যোগান ধৰা এটো হৈ গল এৰ পিছত চোৱা 61 নম্বৰ কোৱেশ্চনত কি কৈছে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোৱাট আৱাৰ আৰু 1 কিলোৱাট আৱাৰত কিমান জুল থাকে এটো চোৱা 1 কিলোৱাট আৱাৰ 1 কিলোৱাট মানে হৈছে 1000 ওয়াট আৱাৰ আৰু তোমাৰ ইফালে 1000 ওয়াট আৱাৰত তেতে আৱাৰত আহিলে তোমাৰ এটো 1000 আহিব ইনটু আৱাৰৰ পৰা মিনিটত আহিলে 60 আহিব আৱাৰৰ পৰা মিনিটত আহিলে কি আহিব 60 আৰু তোমাৰ মিনিটৰ পৰা সেকেন্ডলৈ নিবলৈ হলে তোমাৰ কি আহিব আৰু এটা 60 আহিব আৰু এটো হ'ব জুল গতিকে ইফালে 3 3 6 6 36 আৰু ইফালে 0 আহিব কেটা 1 2 3 4 5 পাঁচটা 0 আহিব 1 2 3 4 5 গতিকে এটো স্ট্যান্ডার্ড ফর্মত লিখিলে এটো আহিব জুল স্ট্যান্ডার্ড ফর্মত লিখিলে এটো হ'ব 3.6 into 10 to the power কিমান গটা কথা আহিছো 1 2 3 4 5 6 এটো 3.6 into 10 to the power 6 জুল এই প্ৰশ্নটো তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা এমসিকিউ তো আহে ইয়াৰ পিছত তোমাৰ 63 নম্বৰ কোৱেশ্চনটো চোৱা শক্তিৰ ভাল ইন্ধনৰ দুটা বৈশিষ্ট্য লিখিব দিছে তো এক নম্বৰত তোমাৰ লিখিবা তোমাৰ এটো ক্যালোরিফিক ভ্যালু তোমাৰ বেছি হ'ব লাগিব ক্যালোরিফিক ভ্যালু অৰ্থাৎ ক্যালোরিফিক মানটো তোমাৰ কি হ'ব লাগিব উচ্চ হ'ব লাগিব হেতু তোমাৰ ভাল ইন্ধনৰ বৈশিষ্ট্য হয় দুই নম্বৰত হৈছে হেতু তোমাৰ পৰিবহনৰ সহজসাধ্য হ'ব লাগিব মানে আমি যাতে ইচ্ছা কৰিলে যতে ততে লৈ যাব পাৰো বহুত কেটা আছে তোমালোকৰ বুকত যিকোনো দুটা তোমালোকে লিখি দিবা পৰিবেশত বিয়োজকৰ ভূমিকা কি সব পৰিবেশত বিয়োজকৰ ভূমিকা হৈছে বিয়োজকসমূহে পৰিবেশত যিবোৰ অলাগতিয়াল বস্তু আছে সেই বস্তুবোৰক তোমাৰ পচন ঘটায় তোমাৰ সৰল বিযোজিত পদাৰ্থলৈ কি কৰে পৰিৱৰ্তন কৰে আৰু এটো এটা পৰিবেশ তন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ কি হয় কাৰক হয় তো এইখিনি লিখি দিবা যেহেতু 2 মার্কস আছে এর পিছত 64 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা কাৰ্জি আৰু প্ৰিয়মে লঘু সালফিউৰিক এসিড ইয়াতে লঘু সালফিউরিক এসিড আছে প্ৰস্তুত কৰিব
কাৰ্জিয়ে ঘাৰৰ সালফিউৰিক এসিড পানীত লাহে লাহে দ্ৰৱীভূত কৰিলে আৰু প্ৰইমে তোমাৰ সালফিউৰিক এসিড পানীত ডাইৰেক্টলি মিহলি কৰি দিলে। আমি সকলোৱে জানো তোমাৰ এসিডসমূহ পানীত মিহলি কৰা প্ৰক্ৰিয়াসমূহ তোমাৰ কি হয়, বহুতে তাপবৰ্জী বিক্ৰিয়া হয়। সেইকাৰণে আমি কি কৰিব লাগে, ঘাৰৰ এসিড বা ক্ষাৰকবোৰ সদায় তোমাৰ পানীত টোপাল টোপালকৈ যোগ কৰিব লাগে। টোপাল টোপালকৈ যোগ কৰি পানীখিনি লৰাই থাকিব লাগে। এইটো হৈছে তোমাৰ লঘুকৰণৰ শুদ্ধ প্ৰক্ৰিয়া। তো ইয়াতে যেহেতু তোমাৰ কাৰ্জিয়ে সালফিউৰিক এসিডটো তোমাৰ পানীত লাহে লাহে দ্ৰৱীভূত কৰিছে, গতিকে শুদ্ধ কোন হ'ব? শুদ্ধ হ'ব কাৰ্জি। ইয়াতে সব প্ৰশ্ন দিছে ওপৰৰ কোনজন শুদ্ধ, তো তোমাৰ কোন শুদ্ধ হ'ব? কাৰ্জি শুদ্ধ হ'ব। এই প্ৰক্ৰিয়াটো তুমি কিয় শুদ্ধ বুলি বিবেচনা কৰিলা? কাৰণ এইখিনি ক'লোৱে যে তোমাৰ এচিডে হওক বা ক্ষাৰকে হওক, সেইটো পানীত মিহলি কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া। যদি আমি ডাইৰেক্টলি মিহলি কৰোঁ তেতিয়াহ'লে দুৰ্ঘটনাৰ পতিত হ'ব পাৰে। সেইকাৰণে আমাৰ ঘাৰৰ এচিড পানীত সদায় লাহে লাহে যোগ কৰিব লাগে। আৰু যেটো কাম তোমাৰ কোনে কৰিছে? কাৰ্জিয়ে কৰিছে। সেইকাৰণে কাৰ্জি শুদ্ধ হয়। এইটো 2 নম্বৰ। ইয়াৰ পিছত তোমাৰ শেষৰ প্ৰশ্ন চোৱা, আভ্যন্তৰীণ মূল্যাঙ্কন। এইটো তোমালোকৰ স্কুলৰ পৰা মাৰ্কটো দি দিব তোমালোকৰ প্ৰেক্টিকেল নাম্বাৰৰ ওপৰত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিল আমাৰ লং কুৱেশ্যন। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকৰ যদি বেলেগ কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ লৈ লোৱা 7002824673। এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰি সুধিব পাৰিবা কিবা প্ৰব্লেম থাকিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বছৰ তোমালোকক 100% ফ্ৰীতে হেল্প কৰিছোঁ যাতে তোমালোকৰ ৰিজাল্ট ভাল হয়। তোমালোকৰ ৰিজাল্টত 95%কৈ যাতে বেছি পাব পৰা, সেইকাৰণে তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ। তো তোমালোকে ষ্টাডি টু ষ্টাৰ্ট হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আৰু তোমাৰ কোনটো জিলাৰ লং কুৱেশ্যনৰ এনচাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই তোমালোকৰ কমেণ্ট সাপেক্ষে ভিডিঅ'বোৰ বনাম। ধন্যবাদ।